নমস্কাৰ। আহি আছে বেয়া দিন, তিনিটা ৰাশিৰ কাৰণে। কাৰণ বুধ গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন কৰিছে, তাকো ৰাহু নক্ষত্ৰ শতবিশাত। অৰ্থাৎ 10 মাৰ্চৰ পৰা 31 মাৰ্চলৈ এই সময়খিনি এই তিনি ৰাশিৰ ব্যক্তিৰ কাৰণে বেয়া। কাৰণ এই সময়খিনিত বুধ গ্ৰহই পূৰ্ব ভদ্ৰপদ নক্ষত্ৰ এৰি ৰাহু নক্ষত্ৰ শতবিশাত প্ৰৱেশ কৰিব। আৰু শতবিশাত নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগে সাৱধান হ'ব লাগিব তিনিটা ৰাশি। যদি ক্ষেত্ৰত বুধ গ্ৰহক বুদ্ধিৰ কাৰক বুলি কোৱা হয়, ব্যৱসায় বাণিজ্য ঠিক থাকিব, কমিউনিকেশ্যন ভাল হ'ব। আৰু সেই বুধ গ্ৰহ অশুভ স্থিতিলৈ যাব, ডেফিনেটলি ব্যক্তিজনৰ বাক্য, মুখৰ পৰা ওলোৱা যিকোনো বাক্য যিকোনো ক্ষেত্ৰতে সমস্যাকাৰক হৈ পৰিব পাৰে। তেওঁ বুদ্ধি বিনাশ হ'ব পাৰে, ব্যৱসায় বাণিজ্যত তেওঁৰ লোকচান হ'ব পাৰে। গতিকে বুধ গ্ৰহৰ এই অৱস্থাত তিনিটা ৰাশি ব্যক্তিয়ে সাধাৰণতে সাৱধান হ'ব লাগে। নক্ষত্ৰ পৰিৱৰ্তনে বিশেষকৈ 12টা ৰাশিৰ ওপৰতে প্ৰভাৱ পৰিব, কিন্তু এই তিনিটা ৰাশিৰ ব্যক্তিৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। বন্ধুসকল, আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, আৰু এই তিনিটা ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হ'ল কৰ্কট ৰাশি। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, বুধ গ্ৰহৰ এই নক্ষত্ৰ পৰিৱৰ্তনৰ সময়কণ আপোনাৰ কাৰণে কেৰিয়াৰ ক্ষেত্ৰত জটিলতা আহিব। চাকৰি বা কামৰ ক্ষেত্ৰত খৰখেদাকৈ আপুনি যিকোনো সিদ্ধান্ত ল'লে সেয়া আপুনি বিপদত পৰিব পাৰে। গতিকে প্ৰতিটো সিদ্ধান্ত আপুনি সাৱধানতা লোৱা উচিত। আৰ্থিক দিশটো আপুনি সাৱধান হোৱাটো প্ৰয়োজন। অপ্ৰয়োজনীয় খৰচ আপোনাৰ বাঢ়িব পাৰে। আপোনাৰ মুখৰ পৰা ওলোৱা বাক্যই সমস্যাত পেলাব পাৰে। গতিকে আপোনাৰ এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কথা কম কোৱা আৰু বেছিকৈ শুনাৰ অভ্যাস কৰি তুলিব, আৰু নহ'লে এই সময়ত আপোনাৰ সমস্যা আহিব। দ্বিতীয় ৰাশিটো হ'ল কন্যা ৰাশি। যদি আপুনি কন্যা ৰাশিৰ জাতক বা জাতিকা, তেনেহ'লে আপুনি স্বাস্থ্যক লৈ অলপ সমস্যাত পৰিব পাৰে। আপোনাৰ প্ৰতিদ্বন্দ্বী বুলি ভবাই হওক বা বিৰোধী বুলিয়ে ভবাই হওক, যিকোনো কৰ্মক্ষেত্ৰত আপোনাৰ বিপৰীত স্থিতিত তেওঁলোক সক্ৰিয় হৈ উঠিব পাৰে। অৰ্থাৎ আপোনাৰ বন্ধুতকৈ শত্ৰু সংখ্যা বাঢ়িব পাৰে, সমস্যা আহিব পাৰে। আৰু আনহাতে খৰখেদাকৈ সিদ্ধান্ত নল'ব, আৰু মুখৰ কথা আপোনাৰ মুখৰ কথা আপোনাৰ সমস্যাত পেলাব পাৰে। সেইখিনি সময়ত আপুনি আন মানুহক বিশ্বাস কৰাটো আপোনাৰ ক্ষেত্ৰত বৰ কষ্টকৰ হ'ব। সহজে বিশ্বাস কৰা ব্যক্তিয়ে আপোনাক সমস্যাত পেলাব পাৰে। টকা পইচা ধাৰ ঋণৰ পৰিমাণ বাঢ়িব পাৰে। গতিকে সাৱধান, আৰু গাড়ী মটৰ চলাওঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ। আৰু তৃতীয় যিটো ৰাশিৰ কথা ক'ব বিচাৰিছো সেয়া হ'ল মীন ৰাশি। যদি আপুনি মীন ৰাশিৰ জাতক বা জাতিকা হয়, তেনেহ'লে আৰ্থিক স্থিতি আপোনাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত সমস্যাৰ চালক হ'ব। বেয়া সংগ বা বেয়া কোনো সম্বন্ধৰ পৰা আপুনি সাৱধান থাকিব লাগিব, আৰু তেওঁলোকে দিয়া সিদ্ধান্ত বা পৰামৰ্শই আপোনাক বিপদত পেলাব পাৰে। ধন টকা পইচা সময় আপোনাৰ দুয়োটাই খৰচ কৰাব, গতিকে তেওঁলোকৰ পৰা আঁতৰত থাকক। টকা পইচা লেনদেন কৰোঁতে আপুনি সাৱধান হ'ব লাগিব, আৰু গাড়ী মটৰ চলোৱা ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। দূৰ যাত্ৰা নকৰাই ভাল। গতিকে এইখিনি সময় আপুনি অলপ সাৱধান থাকিব। আৰু আনহাতে মানসিক ডিষ্টাৰ্বেঞ্চ যাতে নহয়, যিকোনো কথা আপুনি নিজৰ মতে চলাব নিবিচাৰিব, আন মানুহৰ পৰামৰ্শ লৈ চলিবলৈ যত্ন কৰিব। কাৰণ বহু মানুহে কিছুমান কোৱাৰ কথাত আপোনাৰ গাত লাগিব পাৰে, আৰু সেই কথাবোৰ আপুনি মন কৰিব, যাতে আন মানুহে কোৱা প্ৰত্যেকটো কথাই আপুনি বিশ্বাসত নল'ব। জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ ল'বলৈ কৈছো, সকলো মানুহৰ পৰা পৰামৰ্শ ল'বলৈ কোৱা নাই। গতিকে এই সময়খিনিত এই তিনিটা ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি আৰু মীন ৰাশি ব্যক্তি সাৱধান হোৱাটো দৰকাৰ। ধন্যবাদ। পাৰিলে বিভিন্ন জনলৈ শ্বেয়াৰ কৰি দিব, সকলো যাতে সাৱধান হয়, আৰু টকা পইচা লোকচানৰ পৰা যাতে তেওঁলোকক হাত সাৰে, আৰু সম্বন্ধৰ ক্ষেত্ৰত যাতে সকলো ঠিকে থাকে। ধন্যবাদ।